নলবাৰীৰ পল্লা ৰোডৰ বুঢ়াবুঢ়ী চুকৰ লগবাট ধাবা এণ্ড ৰেষ্টুৰেণ্টত লগবাট ভোগালী মেলা। নিয়ৰসিক্ত শীতৰ সন্ধিয়া একুৰা জুইৰ লৈ নলবাৰীৰ কেইবাগৰাকীও বিশিষ্ট লোকৰ উপস্থিতিত নলবাৰীৰ পল্লা ৰোডৰ বুঢ়াবুঢ়ী চুকৰ লগবাট ধাবা এণ্ড ৰেষ্টুৰেণ্টত লগবাট ভোগালী মেলা। আজি সন্ধিয়া 8 বজাত নলবাৰী জিলাৰ পশ্চিম প্ৰান্তৰ পল্লা ৰোডস্থিত বুঢ়াবুঢ়ী চুকৰ লগবাট ধাবা এণ্ড ৰেষ্টুৰেণ্টখনত আয়োজন কৰা হয় লগবাট ভোগালী মেলা। খাটি নলবেৰীয়া থলুৱা খাদ্যৰ উপৰি ন খাদ্য সম্ভাৰৰ জুতিৰে গ্ৰাহকক সন্তুষ্টি প্ৰদান কৰি অহা ৰেষ্টুৰেণ্টখনত আকৰ্ষণীয় আৰু সুস্বাদু ব্যঞ্জনৰ সোৱাদ ল'ব পাৰে আপুনিও। অসমীয়া পৰম্পৰাগত কৃষি সামগ্ৰীকে আদি কৰি বিভিন্ন থলুৱা সামগ্ৰীবোৰক উপস্থাপন কৰি লগবাট ভোগালী মেলাৰ লগত সংগতি ৰাখি বিলুপ্ত ধৰা শীৰ্ষক এখন প্ৰদৰ্শনী আনুষ্ঠানিকভাৱে শুভ উন্মোচন কৰে জ্যেষ্ঠ সাংবাদিক ব্ৰজেন তালুকদাৰে। অনুষ্ঠানটোৰ আঁত ধৰে সাংবাদিক আব্দুল মজিদে। চাওঁ হওক এই প্ৰতিবেদন। নলবাৰীৰ সমাজ জীৱনৰ লগত জড়িত এটা ব্যৱসায়িক প্ৰতিষ্ঠান বুলি ক'লে নিশ্চয় ভুল কৰা নহ'ব। লগভাত আহোঁ মাজে মাজে, এইফালে আহিলে সময় মিলিলে আমি লগভাতত সময় সদায় লেখাই আছে খাটি নলবেৰা লগভাত। নলবেৰা শব্দটোৱে আমাৰ প্ৰাণ যোৱা হৈছে বা ভোগালী বিহুৰ পিছলৈকে থাকিব। নতুন প্ৰজন্মতে অনুষ্ঠিত কৰিছে, আমি লোকক প্ৰথমতে ধন্যবাদ জনাইছোঁ। আজি এই ভোগালী মেলা উপলক্ষে গতিকে সেইটো এটা উদ্দেশ্য আছিল যে আমি শেষ জেনেৰেশ্যন, শেষ প্ৰজন্ম যিয়ে এইখিনি বস্তু ব্যৱহাৰ হোৱা দেখিছে, শেষ প্ৰজন্ম যোনে দৃষ্টান্ত শুনিছে আৰু দৃষ্টান্ত কৰিছে, ইয়াৰ পিছত এইবিলাক বস্তু নাথাকে। তো শেষ প্ৰজন্ম হিচাপে এইকেইটা দিন আমি উদযাপন কৰোঁ, এইখিনি বস্তুৰ লগত আমি